নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰি আছো সিটেট আসামিজ ল্যাঙ্গুৱেজ প্ৰিপাৰেচন সিটেটৰ অসমীয়া ভাষাৰ প্ৰস্তুতি আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম প্ৰশ্ন উত্তৰ সিৰিজ পাৰ্ট 10 আৰু পাৰ্ট 10 ৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আমি পাৰ্ট 9 ৰ শেষৰ ফালে এটা প্ৰশ্ন সুধিছিলো সেই প্ৰশ্নটোৰ উত্তৰ আমি জানি লৈছো প্ৰশ্নটো আছিল যেতিয়া তুমি বাতৰি কাকতত কোনো এটা বিজ্ঞাপন নিবিড়ভাৱে পঢ়া তেতিয়া তুমি প্ৰয়োগ কৰা প্ৰথম কৌশলটো হ'ল যে বাতৰি কাকতত এটা বিজ্ঞাপন দিয়া হৈছে হেতু আপুনি নিবিড়ভাৱে পঢ়িছে তেতিয়া এই যেটো প্ৰথম কাৰ্য এই প্ৰথম কৌশলটো কি বুলি কোৱা হ'ব গহীন সূক্ষ্মভাৱে নিৰীক্ষণ বিস্তৃত আৰু সাৰোদ্ধাৰ বেছিভাগে শুদ্ধ উত্তৰ দিছে অপচন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ আৰু বেছিভাগে অপচন নম্বৰ 2 এ কমেন্ট বক্সত কমেন্ট কৰিছে কিন্তু কিছু সংখ্যকে অপচন নম্বৰ 3 ও চুজ কৰিছে বিস্তৃত সো মই আগতে কৈছিলো যে বিস্তৃত পঠনৰ বিষয়ে আমি আলোচনা অলৰেডি কৰিছো পঠনৰ সেই ভিডিঅ'টিটো কৰিছো পিছত বহুকেইটা কুৱেশ্যন আমি ডিসকাস কৰিছো বিস্তৃত পঠন মানে হৈছে এক্সটেনসিভ ৰিডিং বুলি কোৱা হয় যেটো বহল ভিত্তিত আমি যি পঢ়ো যেনে ধৰক নিউজ পেপাৰ পঢ়িছো ম্যাগাজিন পঢ়িছো এইবিলাক হৈছে বহল নিউজ পেপাৰখন বহুত দীঘলীয়া বা এখন ম্যাগাজিন বহুত দীঘলীয়া হয় সো বহল আমি ভাবি আমি পঢ়ো আৰু তাৰ উদ্দেশ্য হৈছে মূল ভাৱটো জনা বা আনন্দ লাভৰ বাবে পঢ়া যেনে দৰে আমি নিউজ পেপাৰ এখনৰ মূল কথাখিনি জানিবলৈ পঢ়ো বা এখন উপন্যাস আমি আনন্দ লাভৰ বাবেও পঢ়িব পাৰো এইবিলাক হৈছে বিস্তৃত পঠন কিন্তু ইয়াতে এটা বিজ্ঞাপন পঢ়িছো সাপোজ ধৰিলো এটা চাকৰিৰ বিজ্ঞাপন ওলাইছে আৰু আপোনাক সেই চাকৰিটোৰ প্ৰয়োজন আছে গতিকে আপুনি নিবিড়ভাৱে সেই বিজ্ঞাপনটো পঢ়িব এতিয়া পঢ়াৰ ক্ষেত্ৰত আপোনাৰ কৌশলটো হ'ব সূক্ষ্মভাৱে নিৰীক্ষণ আপুনি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব যে কোড পোষ্ট ওলাইছে কিমানটা পোষ্ট ওলাইছে তাত কি কোৱালিফিকেশন লাগিব স্যালাৰি কিমান হ'ব কিনেদৰে তাক এপ্লাই কৰিব লাগিব গোটেইখিনি বস্তু আপুনি সূক্ষ্মভাৱে ক্ষুদ্ৰ ক্ষুদ্ৰ সকলোবোৰ কথা আপুনি নিৰীক্ষণ কৰি পঢ়িব লাগিব আৰু কিছুমান ক্ষেত্ৰত আমি বিজ্ঞাপনটো পঢ়ি আমি কম্পেয়াৰ কৰিব লগা হয় সাপোজ ধৰি লওক এটা মোবাইল ফোনৰ এডভাৰটাইজমেন্ট দিয়া হৈছে বিজ্ঞাপন দিয়া হৈছে আপুনি হেতু লব বিচাৰে আপুনি ডিটেইলছত সকলোবোৰ চাব লাগিব তাৰ লগতে বাকি যিবিলাক মোবাইল ফোন আছে হয়তো আপোনাৰ নজৰত আৰু কিছু মোবাইল ফোন আছিল হেবিলাকত কৰি এটো কিনে ধৰণৰ বেলেগ পঢ়াৰ লগতে আপুনি হেতু ভাবিব লাগিব গতিকে ইয়াক কি কৰিব লাগিব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি চাব লাগিব যে সেই চাকৰিটো বা সেই মোবাইল ফোনটো আপোনাৰ বাবে হয় নে নহয় বা আপুনি যদি লব বিচাৰে কিনেদৰে আপুনি লব পাৰিব এইবিলাক বিষয় আপুনি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 এতিয়া আহিছো পাৰ্ট 10 ৰ ভিডিঅ'টিলৈ আৰু এই পাৰ্ট 10 ৰ ভিডিঅ'টিত আমি 2014 চনৰ যেটো ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল সিটেট তাৰ পেপাৰ 1 ৰ কুৱেশ্যনসমূহ আমি আলোচনা কৰিম সো 2014 চনত এটা ফেব্ৰুৱাৰীত হৈছিল এটা ছেপ্টেম্বৰত হৈছিল প্ৰথম প্ৰশ্নটো হৈছে এটা অনুশীলনত ছাত্ৰ-ছাত্ৰীক এটা ৰচনা খণ্ড দিয়া হৈছে যত মাজে মাজে শব্দবোৰ খালি ঠাই ৰূপে এৰি যোৱা হৈছে ছাত্ৰ-ছাত্ৰীয়ে ৰচনা খণ্ডটো পঢ়ি খালি ঠাইবোৰ পূৰ কৰিব লাগে এই অনুশীলনটোত ছাত্ৰ-ছাত্ৰীৰ কি দক্ষতা প্ৰকাশিত হ'ব এতিয়া প্ৰশ্নটো হৈছে কি আপুনি ছাত্ৰ-ছাত্ৰীসকলক এটা ৰচনা খণ্ড অনুশীলন কৰিব দিছে এখন এছে আপুনি অনুশীলন কৰিব দিছে আৰু তাতে সেই ৰচনা খণ্ডটোৰ মাজত বা ৰচনাখনৰ মাজত কিছু শব্দ আপুনি খালি ঠাই হিচাপে এৰি থৈ গৈছে শব্দবোৰ আপুনি ৰিমুভ কৰি দিছে এতিয়া ছাত্ৰ-ছাত্ৰীক সেই ৰচনা খণ্ডটো আপুনি পঢ়িব দিছে আৰু সেই খালি ঠাইবোৰ আপুনি পূৰণ কৰিব দিছে এতিয়া ছাত্ৰ-ছাত্ৰীৰ কি দক্ষতা ইয়াতে প্ৰকাশ পাব প্ৰথমটো হৈছে নতুন শব্দৰ ব্যৱহাৰ সাৰাংশ বানান বোধশক্তি শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 4 বোধশক্তি কাৰণ এই ৰচনা খণ্ডটো পঢ়ি হিয়তে বুজিব লাগিব বুজি পালেহে সেই খালি ঠাইবোৰ পূৰণ কৰিব পাৰিব কাৰণ ইয়াতে অনুমানিকভাৱে শব্দবোৰ পূৰ কৰিলে নহব আগৰ লাইনটোত কি কৈছে বা গোটেই এছেখনত কি ক'ব বিচৰা হৈছে তাৰ এটা আভাস পাব লাগিব গতিকে সেই বোধশক্তি বা বুজি পোৱা শক্তিটো তেওঁলোকৰ থাকিব লাগিব তেতিয়াহে সেই খালি ঠাইবোৰ পূৰ কৰিব পাৰিব গতিকে অপচন নম্বৰ 4 হ'ব ইয়াৰ কাৰেক্ট এনসাৰ বোধশক্তি এতিয়া আহিছো নেক্সট কুৱেশ্যন নম্বৰ 2 লৈ তলৰ কোনটো কম্প্ৰিহেনশন পঠনৰ প্ৰশ্ন হ'ব এতিয়া আমি কম্প্ৰিহেনশন পঠন মানে কাক বুজায় যে যিবিলাক পঢ়ি আমি বুজিব লাগে যেনে আপোনালোকক কম্প্ৰিহেনশন দিয়া হয় এটা দফা দিব দফাটোৰ ওপৰত কিছুমান কুৱেশ্যন দিব এতিয়া সেই দফা বা সেই কবিতাটো আপুনি পঢ়ি বুজিব লাগিব যে সেই কবিতাটোত বা সেই দফাটোত আপোনাক কি ক'ব বিচাৰিছে তাৰ পিছতহে আপুনি প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিব আৰু সেই দফাটো নপঢ়াকে বা সেই দফাটো বুজি নোপোৱাকে কিন্তু আপুনি প্ৰশ্নবোৰৰ উত্তৰ কৰিব নোৱাৰে গতিকে এই কম্প্ৰিহেনশন পঠনৰ কোনটো তলৰ প্ৰশ্ন কোনটো প্ৰশ্নৰ উত্তৰ দিব লাগিলে আমি কম্প্ৰিহেনশন পঠন কৰিব লাগিব প্ৰথম প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা পোৱা অসমীয়া লেখিকা গৰাকী কোন এতিয়া আপুনি চাওক এই প্ৰশ্নটো কৰাৰ লগে লগে আমি কিন্তু চিন্তা কৰিব লাগিব গতিকে চিন্তাৰ জৰিয়তে আমি যি উত্তৰ দিব লাগে হেতু হ'ব কম্প্ৰিহেনশন প্ৰশ্ন হ'ব যেনে জ্ঞানপীঠ বঁটা পোৱা অসমীয়া লেখিকা গৰাকী কোন এতিয়া আমি ভাবিব লাগিব যে কোন আছিল অসমীয়া লেখিকা গৰাকী গতিকে কিছু সময় আমি চিন্তা কৰিব লাগিব আৰু ইয়াতে কম্প্ৰিহেনশন পঠনৰ প্ৰয়োজন হ'ব কিন্তু যদি আমি তলৰ
প্ৰশ্নটো চাওঁ যে তুমি মামণি ৰয়ছম গোস্বামীৰ উপন্যাস পঢ়িছানে ইয়াতে আমাৰ চিন্তা কৰিবলগীয়া একো নাই কাৰণ যদি পঢ়িছো হয় পঢ়িছো যদি পঢ়া নাই পঢ়া নাই বুলি ক'ম ঠিক তেনেদৰে 3 নম্বৰটোত কোৱা হৈছে যে অহা যোৱা শব্দটো ব্যৱহাৰ কৰি এটা বাক্য গঠন কৰা ইয়াতো আমি বিশেষ চিন্তা কৰিবলগীয়া নাই আৰু 4 নম্বৰটো যদি চাওঁ উৎসৱ শব্দটোৰ উচ্চাৰণ নিৰ্ণয় কৰা ইয়াতো আমাৰ চিন্তা কৰিবলগীয়া নাই কাৰণ আমি উচ্চাৰণটোহে কৰিব লাগে গতিকে প্ৰথম যেটো প্ৰশ্ন সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগিলেহে আমি কম্প্ৰিহেনশন পঠন দৰকাৰ হ'ব গতিকে হেতু এটা কম্প্ৰিহেনশন পঠনৰ প্ৰশ্ন হয় নিশ্চয় বুজিব পাৰিছে এতিয়া আহিছো নেক্সট কুৱেশ্চন নম্বৰ 3 লৈ শিশু এটাই অৰ্থপূৰ্ণভাৱে লিখিব পাৰিবৰ বাবে প্ৰথমতে শিশুটক ক্ৰেয়ন পেন্সিলেৰে আগবাগ কৰা বৃত্ত আদি প্ৰাথমিক আকাৰবোৰ আঁকিবলৈ দিয়া আদি কাৰ্য কৰিবলৈ দিব লাগে যাতে শিশুটোৱে লিখিবৰ বাবে অনিবাৰ্যভাৱে প্ৰয়োজনীয় দক্ষতা গঢ়ি তুলিব পাৰে এতিয়া এটি শিশুক যদি পৰৱৰ্তী সময়ত যাতে ভালদৰে লিখিব পৰা হয় তাৰ আগতে আমি কি কৰিব লাগে যে পেন্সিলেৰে আমি আগবাগ কৰিব দিব লাগে আমাৰ প্ৰায় দেখা পোৱা যায় সৰু বাচ্চাবিলাকক যে পেন্সিলডাল দিয়া হয় আৰু তেও কিবা কিবা আঁকি থাকে হয়তো এডাল লাইন এডাল টানিলে বা তেওঁলোকক বৃত্ত আমি আঁকিব দিও যে ঘূৰণীয়া কৰা সো ঘূৰণীয়াটো যাতে হিহতে ভালকে কৰিব পাৰে তাৰ বাবেও আমি প্ৰেক্টিস কৰাও গতিকে এইবিলাক কৰিব দিয়া হয় লিখাৰ আগতে এলফাবেটবোৰ লিখাৰ আগতে এইবিলাক কাম কৰিব দিব লাগে গতিকে এইবিলাক যে আমি কৰিব দিও তাৰ ফলত কি দক্ষতা হিহতৰ গঢ়ি তুলিব পাৰি আবেগিক দক্ষতা বাছি থকা দক্ষতা বোধ শক্তি চালিকা শক্তি এতিয়া আবেগৰ লগত জড়িত নহয় কাৰণ লিখাৰ লগত জড়িত গতিকে এটো হ'ব নোৱাৰে বাছি থকাৰ কথাও নাহে যে আমি জীয়াই থাকিব লাগিলে হেবিলা আঁকিব লাগিব কোনো সেন্স নাই উত্তৰটোৰ গতিকে এটো নহয় বোধ শক্তিও নাথাকে কাৰণ ইয়াতে বুজি পাবলগীয়া কথা নাথাকে বা চিন্তা কৰিবলগীয়া কথা নাথাকে আৰু 4 নম্বৰটো হৈছে চালিকা শক্তি এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ চালিকা শক্তি মানে আমাৰ আঙুলিবিলাক যেটো চলনা কৰিব পৰা যেটো শক্তি সেই শক্তিটোৰ বিকাশ হয় কাৰণ আমি যদি এটা আখৰ লিখিব লাগে তেনেহলে আমাৰ আঙুলিবিলাকৰ ওপৰত কন্ট্ৰোল থাকিব লাগিব প্ৰথমতে আমি অটো লিখোতে আমাৰ বহুত বেয়া হয় কটো লিখোতে আমাৰ বহুত বেয়া হয় আমাক এটা লাইন টানিব দিলে সেই লাইনডাল আমাৰ সিধা নহয় আমাক বৃত্ত বনাব দিলে হেতু সম্পূৰ্ণৰূপে আমি গোল কৰিব নোৱাৰো কিন্তু অভ্যাসৰ ফলত প্ৰেক্টিসৰ ফলত আমাৰ হাতৰ ওপৰত বা আঙুলিৰ ওপৰত কন্ট্ৰোল আহে আৰু পিছত আমি ভালদৰে কৰিব পৰা হয় গতিকে আখৰবিলাক যাতে ভাল হয় তাৰ আগতে এইবিলাক কাম কৰিব দিব লাগিব যাতে হিহতৰ চালিকা শক্তিৰ বিকাশ পায় চলনা কৰিব পৰা আঙুলি চলনা কৰিব পৰা শক্তি বিকাশ পায় নিশ্চয় বুজিব পাৰিছে এতিয়া আহিছো নেক্সট কুৱেশ্চন নম্বৰ 4 বন্ধুত্বপূৰ্ণ চিঠি এখন লিখিবলৈ শিকোতে শিকাৰুৱে এই দিশবোৰত গুৰুত্ব দিব লাগে যে ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া বন্ধুত্বপূৰ্ণ এখন চিঠি লিখিবলৈ শিকে যে বন্ধুলৈ কেনেদৰে চিঠি লিখিব লাগে হেইটো শিকাৰ সময়ত কোনবিলাক কথা গুৰুত্ব দিব লাগে প্ৰথম কথাটো হৈছে আনৰ বাবেও স্পষ্ট হ'ব লাগে এব্ৰিভিয়েশনছৰ ব্যৱহাৰ স্পষ্ট ঠাঁচ বা আকাৰ 2 নম্বৰত কৈছে ব্যক্তিগত কোনো ধৰণৰ ঠাঁচ বা আকাৰ নাই 3 নম্বৰত কৈছে এক ধৰণৰ ঠাঁচ বা আকাৰ ব্যক্তিগত স্পৰ্শ চমুকৈ লিখাৰ ধৰণ তথা এব্ৰিভিয়েশনৰ ব্যৱহাৰ 4 নম্বৰত কৈছে ব্যক্তিগত হ'ব নালাগে শুদ্ধ ঠাঁচ বা আকাৰৰ অনুসৰণ এতিয়া ডাইৰেক্টলি আমি এলিমিনেট কৰিব পাৰো দুটা ইয়াৰ অপচন 2 নম্বৰটো আৰু 4 নম্বৰটো 2 নম্বৰত কি কৈছিলে যে ব্যক্তিগত হ'ব লাগিব এটো ঠিকই আছে যেটা আমি বন্ধুত্বপূৰ্ণ চিঠি লিখিম গতিকে ব্যক্তিগতটো হ'বই লাগিব কিন্তু পিছৰখিনি কৈছে যে কোনো ধৰণৰ ঠাঁচ বা আকাৰ নাই যে এখন চিঠি লিখিব লাগিলে আমাৰ এটা ঠাঁচ বা আকাৰ এটা ফৰমেট এটা থাকিবই লাগিব কে তো গতিকে এটো অপচন ইনকাৰেক্ট হ'ব 4 নম্বৰত কৈছে ব্যক্তিগত হ'ব নালাগে ইয়াতে অশুদ্ধ হৈছে কাৰণ ব্যক্তিগত হ'ব লাগিব যেতিয়া আপুনি বন্ধুৰ এজনলৈ চিঠি লিখিব তেতিয়া ব্যক্তিগত হ'ব লাগিব কাৰণ আপোনালোক সকলোৱে জানে যে লেটাৰ দুই প্ৰকাৰৰ থাকে ফৰ্মেল লেটাৰ আৰু ইনফৰ্মেল লেটাৰ এতিয়া ফৰ্মেল লেটাৰ বিলাক হৈছে যিমান বিলাক অফিচিয়েল লেটাৰ আছে সেইবিলাক সকলো বিলাক ফৰ্মেল হয় আৰু ইনফৰ্মেল কোনবিলাকক কয় যে যিবিলাক আমি আমাৰ বন্ধুজনলৈ লিখিছো আমাৰ মা-দেউতালৈ লিখিছো ভাই-ভনীলৈ লিখিছো এই সকলোবোৰ হৈছে ইনফৰ্মেল লেটাৰ আৰু ইনফৰ্মেল লেটাৰবোৰ সদায় ব্যক্তিগত হয় গতিকে ইয়াৰ ফৰ্মেটটো বেলেগ হয় ফৰ্মেল লেটাৰৰ ফৰ্মেটটো অলপ বেলেগ হয় আৰু ইনফৰ্মেল লেটাৰৰ ফৰ্মেটটো বেলেগ হয় সেই বুলি এনেকুৱা নহয় যে জিটি আমি লিখিব পাৰিম বা তাৰ কোনো ফৰ্মেট নাথাকিব ফৰ্মেট নিশ্চয় থাকিব গতিকে 2 আৰু 4 নম্বৰটো অশুদ্ধ হয় শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো এক ধৰণৰ ঠাঁচ বা আকাৰ ফৰ্মেট এক ধৰণৰে হয় যিবিলাক আমাৰ ইনফৰ্মেল লেটাৰ থাকে সেইবিলাকৰ ফৰ্মেটটো এক ধৰণৰে হয় যদি মাকলৈ লিখা হয় টু মাই ডিয়াৰ মম এনেকৈ লিখিব বা যদি সিস্টাৰলৈকে লিখা হয় টু মাই ডিয়াৰ সিস্টাৰ কমাদি নামটো লিখিব পাৰি এনেদৰে লিখা হয় আৰু শেষৰ ফালে আমি কি লিখো from your loving brother বা from your loving friend এনেদৰে আমি লিখো গতিকে
ইয়াৰ যেটো ফৰমেটটো একে ধৰণৰ হয় আৰু ব্যক্তিগত স্পৰ্শ থাকে ডেফিনেটলি ব্যক্তিগত স্পৰ্শ থাকিব লাগিব যেটো বন্ধু এজনলৈ লিখা চিঠি আৰু চমুকৈ লিখাৰ ধৰণ তথা এব্ৰিভিয়েচনৰ ব্যৱহাৰ আৰু চমুকৈ লিখিব লাগে চিঠিবোৰ আৰু এব্ৰিভিয়েচন মানে যিবিলাক শৰ্ট ফৰ্ম আমবিলাক আমি ইউজ কৰি লিখিব লাগে গতিকে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এক নম্বৰটো এই কাৰণে নহয় কাৰণ এক নম্বৰটোত ব্যক্তিগত স্পৰ্শ থাকিব লাগিব বুলি তাত লিখা নাই আৰু এক ধৰণৰ ঠাচ বা ফৰমেট থাকিব লাগিব বুলি তাত লিখা নাই সেইবাবে এটো অপচন অশুদ্ধ হ'ব অপচন নম্বৰ 3 টো হ'ব কাৰেক্ট এনসাৰ এতিয়া আইছো কোৱেশ্চন নম্বৰ 5 লৈ হিকাৰুৱে ভাষা এটা শিকোতে ভাষাটোৰ সুকীয়া উচ্চাৰণৰ ধাৰণাবোৰৰ বাবে কবলৈ আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে এই সমস্যাটোৰ সমাধান হ'ল ইয়াতে কৈছে যে এজন ছাত্ৰই ভাষা এটা শিকি আছে ভাষাটোৰ সুকীয়া উচ্চাৰণ আছে বেলেগ শব্দৰ বেলেগ উচ্চাৰণ আছে এতিয়া কিছুমান উচ্চাৰণ তেওঁ কৰিবলৈ অসুবিধা পাইছে বা তাত আত্মবিশ্বাসৰ অভাৱ অনুভৱ হৈছে এবাৰ অশুদ্ধ হৈছে হয়তো ছাত্ৰ-ছাত্ৰীসকলে হাঁহিছে বা শিক্ষকজনে হয়তো ভুল হোৱা বুলি কৈছে এতিয়া ভাবিছে যে আকৌ মই কম আকৌ ভুল হ'ব গতিকে আত্মবিশ্বাসৰ কি হৈছে অভাৱ হৈছে গতিকে এনে ধৰণৰ যদি সমস্যা হয় ছাত্ৰ-ছাত্ৰীৰ তেনদৰে কিনেদৰে আপুনি সমাধান কৰিব প্ৰথম অপচনটো হৈছে শ্ৰেণীকোঠাত মৌখিক যোগাযোগ হোৱাকৈ বা কথা বাৰ্তাৰ পৰিৱেশ সৃষ্টি হোৱাকৈ খেল ধেমালিৰ জৰিয়তে শিকোৱা এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 টো যে শ্ৰেণীকোঠাত কি কৰিব লাগিব মৌখিক যোগাযোগ কৰিব লাগিব মুখে হিহঁতক সেই উচ্চাৰণবোৰ শিকাবলৈ চেষ্টা কৰিব লাগিব আৰু তেনে ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব কথা বাৰ্তাৰ জৰিয়তে যাতে হিহঁতে সেই শব্দবোৰ শিকিব পাৰে বা উচ্চাৰণ সঠিকভাৱে কৰিব পাৰে তাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব তাৰ বাবে আকৌ খেল ধেমালিৰ জৰিয়তে শিকাব লাগিব যদি হিহঁতক ক্লাছৰুমৰ সন্মুখত থিয় কৰোৱা হয় আৰু হুদা হয় যে এই শব্দটোৰ উচ্চাৰণ কৰা হিহঁতে অটোমেটিক সেই পৰিৱেশটোত ভয় খাই যাব আৰু আত্মবিশ্বাস হেৰুৱাই পেলাব গতিকে তেনেকুৱা পৰিৱেশত হিহঁতক এই উচ্চাৰণবোৰ শিকাব নালাগিব হিহঁতক এটা বেলেগ পৰিৱেশ দিব লাগিব যে খেল ধেমালিৰ জৰিয়তে সেই শব্দবোৰ শিকাবলৈ চেষ্টা কৰিব লাগিব খেলি থকা মাজত হিহঁতৰ সেই ভয়টো নাই যে ইয়াতে মোৰ কিবা ভুল হলে সাৰে গালি পাৰিব পাৰে বা আন ল'ৰা ছোৱালীবোৰে হাঁহিব পাৰে গতিকে খেল ধেমালিৰ জৰিয়তে হিহঁতক সেই পৰিৱেশটো দিব লাগিব বা সেই শব্দবোৰ শিকাবলৈ চেষ্টা কৰিব লাগিব য'ত তেওঁলোকৰ আত্মবিশ্বাস ঘূৰাই আনিব পাৰিব গতিকে এটো শুদ্ধ উত্তৰ হ'ব 2 নম্বৰত কৈছে যে বিশেষজ্ঞৰ ওচৰত বাক চিকিৎসাৰ ব্যৱস্থা কৰা ইয়াতে বাক চিকিৎসাৰ কোনো ব্যৱস্থা কৰিব নালাগে এটো এটা বেমাৰ নহয় আসলতে এটো এটা মনৰ এটা ভাৱহে এটা গতিকে 3 নম্বৰত কৈছিল ভুল হোৱাৰ লগে শুধৰা যদি আমি ভুল হোৱাৰ লগে বাৰে শুধৰাব যাওঁ তেনেহলে হিহঁতৰ আত্মবিশ্বাস আকৌ বেছিহে হেৰুৱাই পেলাব গতিকে ভুল হোৱাৰ লগে শুধৰাই দিব নালাগে 4 নম্বৰত কৈছে শ্ৰেণীকোঠাত ডাঙৰকৈ পঢ়িবলৈ দিয়া যে শ্ৰেণীকোঠাত যিমানে ডাঙৰকৈ পঢ়িবলৈ দিয়া নহয় হিহঁতৰ আত্মবিশ্বাসৰহে অভাৱ গতিকে আত্মবিশ্বাস ঘূৰাই আনিব লাগিলে হিহঁতক সেই পৰিৱেশটোত ৰাখিব নালাগিব শ্ৰেণীকোঠাৰ বাহিৰত হিহঁতক শিকাবলৈ চেষ্টা কৰিব লাগিব ওকে এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 6 লৈকে শিক্ষকে শ্ৰেণীকোঠাত এটা গীতৰ উদাহৰণ ব্যৱহাৰ কৰিছে হিকাৰুৱে গীতৰ কথা বা লিৰিক্স পঢ়ি কোনবোৰ শব্দই খালিকৈ থকা ঠাইবোৰ পূৰ কৰিব পাৰে অনুমান কৰিব লাগে তাৰ পাছত তেওঁলোকৰ অনুমান শুদ্ধ আছিল নে জানিবলৈ গীতটো শুনিব এই কাৰ্যটো হৈছে ইয়াতে কৈছে যে শ্ৰেণীকোঠাত এটা গীতৰ উদাহৰণ দিছে শিক্ষকজনে আৰু হিকাৰুৱে মানে ছাত্ৰ-ছাত্ৰীসকলে গীতৰ যিবিলাক কথা আছে বা লিৰিক্স আছে সেইবিলাক পঢ়িছে আৰু কোনবোৰ শব্দ খালি কৈ ৰখা হৈছে সেই খালি ঠাইবোৰ পূৰ কৰিবলৈও কৈছে যে গীতৰ যিখিনি কথা আছে কথাখিনি সম্পূৰ্ণভাৱে দিয়া নাই শিক্ষকজনে তাৰে মাজে খালি ঠাই ৰাখি থৈ গৈছে শব্দবোৰ তাত ভৰাব লাগে গতিকে ছাত্ৰ-ছাত্ৰীসকলক কৈছে যে তোমালোকে ইয়াতে খালি ঠাইবোৰ অনুমান কৰি ভৰোৱা তোমালোকৰ মতে যি হ'ব লাগে শব্দটো তাত ইয়াতে বহুৱাই দিয়া তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক সেই গানটো এবাৰ পুনৰবাৰ শুনিবলৈ দিছে আৰু শুনি হিহঁতক মিলাব দিছে যে তোমালোকে যি শব্দ দিছা সেইবিলাক শব্দ আসলতে হয় নে নহয় চোৱা এতিয়া শুনি এতিকে এই যে কাৰ্য এই যে কামটো কৰিলে শিক্ষকজনে এই কাৰ্যটো কি বুলি কোৱা হ'ব ইনফৰমেশন কাৰেকচন বুলি কোৱা হ'ব ইনফৰমেশন গ্যাপ বুলি কোৱা হ'ব ইনফৰমেশন ট্ৰান্সফাৰ বুলি কোৱা হ'ব ইনফৰমেশন এক্সচেঞ্জ বুলি কোৱা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 ইনফৰমেশন গ্যাপ বুলি কোৱা হ'ব এই কাৰণে গ্যাপ বুলি কোৱা হ'ব কাৰণ প্ৰথমতে যিখিনি ইনফৰমেশন দিছে বা তথ্য দিছে শিক্ষকজনে সেইখিনি সম্পূৰ্ণৰূপে দিয়া নাছিলে তাত কি আছিল গ্যাপ আছিল যে যেটো গানৰ লিৰিক্স দিছে তাৰ মাজে শব্দবোৰ খালি কৰি ৰখা হৈছিল বা খালি ঠাই দিয়া হৈছিল সেইবোৰ পূৰ কৰিব দিছে গতিকে তাত এটা কি কৰিছিল ইনফৰমেশন এটা গ্যাপ কৰি দিছিল যাতে সেই ইনফৰমেশন গ্যাপখিনি ছাত্ৰ-ছাত্ৰীসকলে ফিল কৰিব পাৰে বা পৰিপূৰ্ণ কৰিব পাৰে গতিকে ইয়াক কি বুলি কোৱা হয় ইনফৰমেশন গ্যাপ বুলি কোৱা হয় এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 7 লৈকে সাধাৰণতে শিশু এটা ভাষা আয়ত্ত কৰিবলৈ বেছি সক্ষম হোৱা সময়ছোৱা হ'ল যে ভাষা এটা আয়ত্ত কৰিব লাগিলে সকলোতকৈ বেছি ভাল সময় কোনখিনি এটা শিশুৰ বাবে এটো হল এটা প্ৰশ্ন আমি সকলো সময়তে ভাষা আয়ত্ত কৰিব পাৰো কিন্তু এটা শিশুৰ বাবে সকলোতকৈ বেষ্ট টাইম কোনখিনি হেতু হৈছে এটা প্ৰশ্ন
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 8 বছৰ বয়স হোৱাৰ আগতে কাৰণ ভাষা শিকাৰ সকলোতকৈ ভাল সময় হৈছে আৰ্লি চাইল্ডহুড বুলি কোৱা হয় আৰ্লি চাইল্ডহুড মানে হৈছে পূৰ্ব বাল্যকাল বুলি কোৱা হয় অসমীয়াত গতিকে পূৰ্ব বাল্যকাল বুলি ক'লে টাইম পিৰিয়ডটো 3 বছৰৰ পৰা 8 বছৰলৈকে হয় গতিকে সেই হিচাপত অপচন নম্বৰ 1 টো শুদ্ধ হ'ব যে 8 বছৰ বয়স হোৱাৰ আগতে গতিকে মনত ৰাখিব যে কেতিয়াবা আৰ্লি চাইল্ডহুড বুলিও থাকিব পাৰে বা পূৰ্ব বাল্যকাল বুলিও থাকিব পাৰে এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ভাষাৰ পৰম্পৰাগত শ্ৰেণী এটা শিক্ষক কেন্দ্ৰিক হয় আৰু ভাষাৰ আধুনিক শ্ৰেণী এটা ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক হয় প্ৰথম বিধৰ এটা বৈশিষ্ট্য হল এতিয়া আমি সকলোৱে জানো যে পৰম্পৰাগত আমাৰ যেটো শিক্ষা পদ্ধতি আছিল হেতু আছিল শিক্ষক কেন্দ্ৰিক যে আগতে শিক্ষক কেন্দ্ৰ কৰিহে শিক্ষাবোৰ দিয়া হৈছিল শিক্ষকজনে এক্টিভ হৈ থাকে আৰু ছাত্ৰ ছাত্ৰীসকল পেছিভ ছাত্ৰ ছাত্ৰীসকলে কেৱল ক্লাছৰুমত বহি শুনি থাকিছিল তেওঁলোকৰ কৰিবলগীয়া বিশেষ নাছিল শিক্ষকজনে সকলোবোৰ কৈ গৈছিল শিক্ষকজনে সকলোবোৰ কৰি দিছিল গতিকে হেতু আছিল শিক্ষক কেন্দ্ৰিক শিক্ষা ব্যৱস্থা কিন্তু বৰ্তমানৰ যেটো শিক্ষা ব্যৱস্থা আধুনিক যেটো শিক্ষা ব্যৱস্থা হেতু হৈছে ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক হয় চাইল্ড চেন্ট্ৰিক হয় বুলি কোৱা হয় গতিকে এই চাইল্ড চেন্ট্ৰিক মানে কি ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক মানে হৈছে যে ছাত্ৰ ছাত্ৰীসকলকহে ইয়াতে সকলোবোৰ কৰিব দিয়া হয় শিক্ষকজন কেৱল এজন অবজাৰ্ভাৰ হৈ থাকে তেওঁ চোৱা চিতা কৰি থাকে য'ত ভুল হৈছে হেবিলাক শুধৰণি কৰি দিয়ে তেওঁ এজন ইনষ্ট্ৰাক্টৰ হৈ থাকে কিন্তু ইয়াতে অল ইন অল হৈ থাকে ছাত্ৰ ছাত্ৰীসকলে কি শিকিব বিচাৰিছে কেনেদৰে শিকিব বিচাৰিছে হেবিলাক কথাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় সেই কাৰণে লাৰ্নিং বাই ডুইঙত গুৰুত্ব দিয়া হয় যে কামৰ জৰিয়তে হিয়তে হাতে কামে শিকাৰ ওপৰত গুৰুত্ব দিয়া হয় এই চাইল্ড চেন্ট্ৰিক এডুকেশ্যনত গতিকে প্ৰশ্নটো ইয়াতে এইটোৱে কৰিছে যে প্ৰথম বিধৰ বৈশিষ্ট্য এটা দিব লাগে যে শিক্ষক কেন্দ্ৰিক শিক্ষাৰ বৈশিষ্ট্য তলৰ কোনটো হ'ব প্ৰথম যেটো অপচন হেতু হৈছে শিক্ষকে পাঠ সহজসাধ্য কৰে আৰু প্ৰশিক্ষণ নিয়ন্ত্ৰণ কৰে আৰু ছাত্ৰ ছাত্ৰীয়ে শিকা কাৰ্যত অংশগ্ৰহণ কৰে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে এই অপচনটো বা এই বৈশিষ্ট্যটো হৈছে শিক্ষক কেন্দ্ৰিক শিক্ষাৰ বৈশিষ্ট্য কিয় কাৰণ ইয়াতে কৈছে যে শিক্ষকে পাঠবিলাক সহজসাধ্য কৰে পাঠত যি আছে হেবিলাক সহজ কৰি পঢ়ুৱাই দিয়ে প্ৰশিক্ষণ নিয়ন্ত্ৰণ কৰে আৰু ছাত্ৰ ছাত্ৰীয়ে শিকা কাৰ্যত অংশগ্ৰহণ কৰে আৰু ছাত্ৰ ছাত্ৰীয়ে সেই কাৰ্যত অংশগ্ৰহণহে কৰে তেওঁলোকৰ মূল ৰোল ইয়াতে নাথাকে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষক কেন্দ্ৰিক শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে সেই ক্লাছৰুমত বা সেই শ্ৰেণীটোত বা সেই ক্লাছটোত হিয়তে অংশগ্ৰহণহে কৰিছে কিন্তু সৰ্বা হৈ থাকে শিক্ষকজন সেইভাবে এটো হ'ব বৈশিষ্ট্য শিক্ষক কেন্দ্ৰিকৰ এতিয়া আহিছো ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ বহুভাষিক শ্ৰেণীকোঠা এটাত শিক্ষাৰ্থীয়ে যে বহুভাষিক শ্ৰেণীকোঠাৰ কথা কৈছে যে বহুভাষিক শ্ৰেণীকোঠা এটাত শিক্ষাৰ্থীয়ে কি কৰে বহুভাষিক শ্ৰেণীকোঠা মানে ইংৰাজীত মাল্টিলেংগুৱেল ক্লাছৰুম বুলি কোৱা হয় য'ত বহুকেইটা ভাষাই শিকিব পাৰে যি শ্ৰেণীকোঠাত বহুকেইটা ভাষাৰে ল'ৰা ছোৱালী থাকে বা ছাত্ৰ ছাত্ৰী থাকে যেনে ধৰক এটা ক্লাছৰুমত অসমীয়া কোৱা ল'ৰা ছোৱালী আছে হিন্দী কোৱা ল'ৰা ছোৱালীও আছে বড়ো ভাষা কোৱা ল'ৰা ছোৱালী আছে গতিকে এনেকুৱা ধৰণৰ ক্লাছৰুমবোৰ হৈছে বহুভাষিক শ্ৰেণীকোঠা বুলি কোৱা হয় বা মাল্টিলেংগুৱেল ক্লাছৰুম বুলি কোৱা হয় গতিকে এনেকুৱা শ্ৰেণীকোঠাত শিক্ষাৰ্থীয়ে তলৰ এটা অপচন আমি চুজ কৰিব লাগিব কোনটো হ'ব ইয়াৰ বাকি অপচন কেইটা আমি নপঢ়ো শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 উচ্চাৰণৰ ভিন্নতা ব্যাকৰণৰ গঠন আদিৰ বিষয়ে জনাৰ অধিক সুযোগ পায় যাৰ বাবে লক্ষ্য ভাষা শিকি বুজি ব্যৱহাৰ কৰিবলৈ সুচল হয় যে যেতিয়া বহুত কিটা ভাষাৰ ল'ৰা ছোৱালী থাকিব তেতিয়া উচ্চাৰণৰ ভিন্নতা হিয়তে বুজি পায় যে বড়ো ভাষাত এই শব্দটো কেনেদৰে উচ্চাৰণ কৰে অসমীয়া ভাষাত কেনেদৰে উচ্চাৰণ কৰে বা বেংগলী ভাষাত কেনেদৰে কৰা হয় বা বাংলা ভাষাত কেনেদৰে কৰা হয় সেই কথাটো হিয়তে বুজিব পৰা হয় গতিকে পাৰ্থক্যবোৰ বুজিব পৰা হয় ব্যাকৰণৰ গঠনৰ বিষয়ে জানিব পাৰি যে আমাৰ অসমীয়া ব্যাকৰণটো এনেকুৱা ইংৰাজীটো এনেকুৱা হিন্দীটো এনেকুৱা এইবিলাক হিয়তে বুজিব পৰা হয় আৰু যাৰ ফলত কি হয় হিয়তে যেটো ভাষা শিকি আছে লক্ষ্য ভাষা সেই ভাষাটো বুজাত হিয়তৰ আৰু বেছি সুবিধা হয় কাৰণ ভাষাৰ পাৰ্থক্যবোৰ হিয়তে বুজিব পৰা হয় যে সকলোবোৰ ভাষা একে নহয় সকলোবোৰ ভাষাৰে নিজা নিজা কিছু সুকীয়া বৈশিষ্ট্য আছে সেইবোৰ হিয়তে বুজিব পৰা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 4 এতিয়া আইছো কুৱেশ্যন নম্বৰ 10 লৈকে দ্বিতীয় ভাষা এটা বা বিদেশী ভাষা এটাত দখল আয়ত্ত কৰা ভাষা শিক্ষাৰ্থীক ভাষা বিনিময় ল্যাঙ্গুৱেজ ট্ৰান্সফাৰ প্ৰভাৱ পেলায় এই পৰিস্থিতিটো দূৰ কৰিবলৈ শিক্ষকে কি কৰিব পাৰে ইয়াতে কৈছে যে ল্যাঙ্গুৱেজ ট্ৰান্সফাৰৰ কথা কৈছে আমি জানিব লাগিব যে ল্যাঙ্গুৱেজ ট্ৰান্সফাৰ মানে কি যে ল্যাঙ্গুৱেজ ট্ৰান্সফাৰ হৈছে যেতিয়া আমি প্ৰথম ভাষাটোৰ জৰিয়তে আমি দ্বিতীয় ভাষা শিকো প্ৰথম ভাষাৰ যিবিলাক বৈশিষ্ট্য আছে সেইবিলাক আমি দ্বিতীয় ভাষালৈ আমি ট্ৰান্সফাৰ কৰো তাকে ল্যাঙ্গুৱেজ ট্ৰান্সফাৰ বুলি কোৱা হয় কাৰণ আমাৰ ভাষাবোৰৰ মাজত কিছু আমাৰ মিল থাকে যেনে মই অসমীয়া ভাষাটোৰ কথা ক'লে অসমীয়া ভাষাৰ যিবিলাক গ্ৰামাৰ সেই গ্ৰামাৰবোৰ ইংৰাজী ভাষাটো আছে গতিকে আমি ইংৰাজী ভাষাটো যেতিয়া শিকিম তেতিয়া অসমীয়া ভাষাটোৰ জৰিয়তে আমি ইংৰাজী ভাষাটো শিকিলো গতিকে ইয়াতে ল্যাঙ্গুৱেজ কি হৈছে ট্ৰান্সফাৰ হৈছে যে আমি অসমীয়া ভাষাত আমি বিশেষ্যৰ কথা ক'লো আৰু তাৰ পিছত ইংৰাজী ভাষাৰ আমি নাউনৰ কথা ক'লো ঠিক তেনেদৰে আমি এই ভাষাবোৰ এটা ভাষাৰ পৰা আন এটা ভাষা আমি যেতিয়া শিকো ইয়াক কি বুলি কোৱা হয় ল্যাঙ্গুৱেজ ট্ৰান্সফাৰ বুলি কোৱা হয় ভাষা বিনিময় বুলি কোৱা হয়
গতিকে আমাৰ এনে ধৰণৰ কিছু সমস্যাও সৃষ্টি হয় যে যেতিয়া ইংৰাজী ভাষা শিকি আছো তেতিয়া আমাৰ অসমীয়া ভাষাৰ সেই কনচেপ্টবোৰ আহি থাকে যাৰ ফলত দ্বিতীয় ভাষা এটা শিকাতে আমাৰ অসুবিধা হয় গতিকে এনে ধৰণৰ সমস্যাবোৰ আমি কেনেদৰে দূৰ কৰিব পাৰিম ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 4 হ'ব যে L2 শিকিবৰ বাবে দৃঢ় বোধশক্তিৰ ভেটি এটা গঢ়িবলৈ প্ৰয়োজন যদি আমি ল্যাঙ্গুৱেজটো আমি শিকিব বিচাৰো আমি ইংৰাজী বা হিন্দী এনেদৰে আমি যদি শিকিব বিচাৰো তেনেহলে আমাৰ সেই বোধশক্তি লাগিব আমাৰ সেই ভাষাটো বুজি পোৱা শক্তিটো আমাৰ লাগিব বেছি হ'ব লাগিব তেতিয়াহে আমি সেই ভাষা এটা শিকিব পাৰিম গতিকে তাৰ বাবে আমি কি কৰিব লাগে L1 ৰ সাধাৰণ ভাষা দক্ষতা শক্তিশালী কৰি তুলিবলৈ শিকন কৰ্ম দিব পাৰে গতিকে আমি ল্যাঙ্গুৱেজ 1 আমাৰ ষ্ট্ৰং হ'ব লাগিব তাৰ মানে আমাৰ নিজৰ মাতৃভাষাটো আমাৰ ষ্ট্ৰং হ'ব লাগিব যদি মাতৃভাষাৰ আমি সকলোবোৰ গাঁথনি বা তাৰ মৌলিক যেটো দক্ষতা থাকে সেইখিনি আমি যদি শিকিব পাৰো তেনেহলে আমাৰ দ্বিতীয় ভাষা এটা শিকাতে আমাৰ অসুবিধা নহয় যদি প্ৰথম ভাষাটো আমাৰ শিকিব নোৱাৰো ভালদৰে তেতিয়া আমি দ্বিতীয় ভাষাটো শিকাত অসুবিধা হ'ব গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আইছো কুৱেশ্চন নম্বৰ 11 লৈ এটা শ্ৰেণীকোঠাত বিভিন্ন মিশ্ৰিত পাৰদৰ্শিতাৰ ছাত্ৰ-ছাত্ৰী আছে এনে শ্ৰেণীকোঠা এটাত শিক্ষকে যে এটা শ্ৰেণীকোঠা তাত বিভিন্ন মিশ্ৰিত পাৰদৰ্শিতা মানে বহুত জনা ল'ৰা ছোৱালীও আছে কম জনা ল'ৰা ছোৱালী আছে মানে বেলেগ বেলেগ পাৰদৰ্শিতা থকা ল'ৰা ছোৱালী তাত আছে মিশ্ৰিত তেনেকুৱা এটা শ্ৰেণীকোঠাত শিক্ষকে তলৰ কোনটো কাম কৰাটো বেছি প্ৰয়োজনীয় হ'ব শুদ্ধ উত্তৰটো অপচন নম্বৰ 2 হ'ব যে কিছুমান সৰু সৰু ক্লাছ প্ৰজেক্ট কৰিব লাগিব যিহেতু তাত বিভিন্ন পাৰদৰ্শিতা ল'ৰা ছোৱালী আছে গতিকে বহুত যদি ডাঙৰ হয় ক্লাছটো তেনেহলে আমাৰ তাত প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে সমানে গুৰুত্ব দিব আমি নোৱাৰিম গতিকে যেহেতু বেলেগ বেলেগ পাৰদৰ্শিতা ল'ৰা ছোৱালী আছে আমি সৰু সৰু এটা ক্লাছ কৰিব লাগিব সাপোজ ধৰক 10 জন বা 20 জন যদি আমি এটা ক্লাছ কৰো তেনেহলে সেই গতে 10 জন বা 20 জন ছাত্ৰ-ছাত্ৰীক আমি সমানে গুৰুত্ব দিব পাৰিম বা যিখিনি অলপ দুৰ্বল সেইখিনি আমি বেছি গুৰুত্ব সেই ক্লাছৰুমটোৰ ভিতৰতে আমি দিব পাৰিম তাৰ বাবে আমি সেপাৰেট ক্লাছৰ আৰু প্ৰয়োজন নহয় গতিকে তাৰ এনেদৰে আমি শিকালে সামাজিক দক্ষতা হিয়তৰ বৃদ্ধি কৰিব পৰা যাব আলোচনা কৰিব পাৰে সামূহিক গোটত কাম কৰি পাৰদৰ্শিতা বৃদ্ধি কৰিব পাৰিব কাৰণ হিয়তে যদি একেলগে থাকে জনাখিনিৰ লগতো নজনাখিনি থাকে তেনেহলে জনাখিনিৰ পৰা নজনাখিনি কিছু কথা শিকিব পাৰিব তাৰ লগতে একেলগ হৈ যে কাম কৰিব লাগে ইজনে আনজনক সহায় কৰি যে আগবাঢ়ি যাব লাগে এইবিলাক হিয়তে সেই ক্লাছৰুমটোৰ পৰা শিকিব পাৰিব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 এতিয়া আইছো কুৱেশ্চন নম্বৰ 12 লৈকে পাঠ্যপুথিৰ প্ৰশ্নবোৰ কেতিয়াবা বাস্তৱ ভিত্তিক কম মানদণ্ডৰ হ'ব পাৰে এনে ক্ষেত্ৰত শিক্ষকে যে পাঠ্যপুথিৰ যিবিলাক প্ৰশ্ন হেবোৰ কেতিয়াবা কম মানদণ্ডৰ হ'ব পাৰে যে তাৰ মানদণ্ড ষ্টেণ্ডাৰ্ডটো কম এনে ক্ষেত্ৰত শিক্ষকে কি কৰিব পাঠ্যপুথি কমকৈ ব্যৱহাৰ কৰিব পাৰে অধিক সাহিত্য পাঠ দিব পাৰে মৌলিক চিন্তা কৰি সমস্যা সমাধান কৰা কৰ্ম কৰিবলৈ দিব পাৰে আৰু পাঠটো তৈয়াৰ কৰিব পাৰে বা ডিজাইন কৰিব পাৰে এতিয়া শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 মৌলিক চিন্তা কৰি সমস্যা সমাধান কৰা কৰ্ম কৰিবলৈ দিব পাৰে যেহেতু তাৰ ষ্টেণ্ডাৰ্ডটো কম মানদণ্ড কম সেই প্ৰশ্নবোৰ গতিকে মৌলিক হিয়তে যিখিনি চিন্তা কৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলে সেই চিন্তাৰ জৰিয়তে হিয়তক নিজে নিজে সমস্যাবিলাক সমাধান কৰিবলৈ দিব লাগে যে প্ৰশ্নবিলাক সলভ কৰিবলৈ হিয়তক দিব লাগিব এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আইছো কুৱেশ্চন নম্বৰ 13 লৈকে বিদেশী ভাষা এটাৰ শিক্ষাৰ্থীয়ে লিখিত পাঠ এটাৰ বানানৰ কাৰণে মৌখিকভাৱে অৰ্থোদ্ধাৰ কৰিবলৈ অসুবিধা পায় সমস্যাটো শিক্ষাৰ্থীয়ে সমাধান কৰিব পাৰে যে বিদেশী ভাষা এটাৰ শিক্ষাৰ্থী যে তেওঁ বিদেশী ভাষা শিকি আছে গতিকে সেই বিদেশী ভাষাটোৰ লিখিত যেটো পাঠ সেই পাঠৰ বানানবিলাক মৌখিকভাৱে তাৰ অৰ্থবোৰ উলিয়াব নোৱাৰে অসুবিধা পায় অৰ্থবোৰ উলিয়াবতে গতিকে এই সমস্যাটো শিক্ষাৰ্থীয়ে সমাধান কৰিব পাৰে কেনেদৰে সমাধান কৰিব তাৰ অপচনত দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 যে শুদ্ধ উচ্চাৰণটো মনোযোগেৰে শুনি আৰু ডাঙৰকৈ পঢ়ি অনুশীলন কৰা যে আমাৰ যেটো শুদ্ধ উচ্চাৰণ সেই উচ্চাৰণটো আমি প্ৰথমতে মনোযোগ দি শুনিব লাগিব যে আসলতে সেই শব্দটোৰ কেনেদৰে উচ্চাৰণ কৰে তাৰ পিছত আমি ডাঙৰকৈ পঢ়ি অনুশীলন কৰিব লাগিব ডাঙৰকৈ আমি সেই শব্দটো উচ্চাৰণ কৰিবলৈ প্ৰেক্টিছ কৰিব লাগিব গতিকে আমাৰ কথন ভাল হ'ব লাগিলে আমাক শ্ৰৱণ লাগিবই যে শ্ৰৱণটো আমাৰ যদি ভাল হয় তেতিয়াহে আমাৰ কথনো ভাল হ'ব গতিকে আমি প্ৰথমতে মনোযোগ দি শুনিব লাগে কেনেদৰে কৈছে তাৰ পিছতহে আমি তাক উচ্চাৰণ কৰিব লাগে এতিয়া আপোনালোকে আৰু এটা কথা মনত ৰাখিব যে যিবিলাক অপচন দিব আপোনালোকে চাব অপচনবোৰ বাকি অপচনবোৰ হোৱা যেন পাব কিন্তু আপুনি সেই অপচন কিটাৰ লগত তুলনা কৰি চাব লাগিব যে কম্পেয়াৰ কৰি চাব লাগিব যে কোনটো বেছি হ'ব পাৰে গতিকে আপুনি সেই বস্তুটো চাব লাগিব ম্যাক্সিমামৰ সেইভাবে ভুল হয় অপচন কিটাৰ মাজত কম্পেয়াৰ কৰি নাচায় যে ইয়াতে আমি সদায় চাব লাগিব যে কোনটো বেছি ভাল হ'ব পাৰে কোনটোৰ ষ্ট্ৰেংথ বেছি হেতু আমি চাব লাগিব কোনটো এপ্ৰোপ্ৰিয়েট হেতু আমি চাব লাগিব সো এতিয়া আইছো আজিৰ ভিডিওৰ শেষৰটো প্ৰশ্ন আৰু এই প্ৰশ্নটো আপোনালোকৰ বাবে আপোনালোকে কমেন্ট বক্সত ইয়াৰ সঠিক উত্তৰটো আপোনালোকে দিব প্ৰশ্নটো হৈছে ভাষাৰ শ্ৰেণী এটাত অন্য ধৰণে বা বিশেষ ধৰণে সক্ষম যিবিলাক স্পেশালি এবলড বুলি কোৱা হয় শিক্ষাৰ্থীৰ একাত্মবোধ সফলতা আৰু আত্মবিশ্বাস বঢ়াই তোলাৰ উপায় হ'ল
অপশ্যন নম্বৰ 1ত দিয়া আছে তেনে শিক্ষাৰ্থীৰ প্ৰয়োজন সম্ভালিব পৰাকৈ কেৱল যোগ্য কৰ্মীক নিযুক্তি দিয়া তেনে শিক্ষাৰ্থীবোৰে বিদ্যালয়ৰ বা শ্ৰেণীটোৰ অন্য শিক্ষাৰ্থীৰ সৈতে মিলামিছা কৰিব নোৱাৰাকৈ বেলেগ গোটত ৰখা 3 নম্বৰটো হৈছে সুকীয়া ধৰণৰ পাঠ্যপুথিৰ যোগান ধৰা 4 নম্বৰটো হৈছে সমিল কাৰ্য সহযোগিতা আৰু আলোচনাৰ সুযোগ দি গতিকে সহজ প্ৰশ্ন আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট বক্সত কমেন্ট কৰিব সো এইটো আছিল 2014 চনৰ ফেব্ৰুৱাৰীৰ পেপাৰ 1ৰ ভিডিও নেক্সট ভিডিওত আমি আলোচনা কৰিম 2014 চনৰে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা পেপাৰ 2ৰ প্ৰশ্নবোৰ যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব নপৰিব যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো